Hello everyone, সকলোকে আমাৰ আৰু এটা নতুন ক্লাছলৈ স্বাগতম জনালো। আজি আমি চেপ্টাৰ 6 টো ষ্টাৰ্ট কৰিব গৈ আছো আমাৰ কোৰ্সত, যোনটো হ'ব লাইফ প্ৰসেস জীৱন প্ৰক্ৰিয়া। মই টাৰ্গেট ৰাখিছো দুটা ক্লাছত এই চেপ্টাৰটো খতম কৰিম। আৰু এটা কথা, এই চেপ্টাৰটো যেহেতু বায়োলজি হয়, ষ্টাৰ্টিংত কৈতে মই বায়োলজি মান নপঢ়াও, তো কিবা কিবি মিস্টেক হ'ব পাৰে, চাই যাবা, কিন্তু মই নিজৰ 100% দিছো। সেকেন্ড কথা, এই যোনটো আমাৰ ক্লাছ হ'ব, ইয়াতে আমি গোটেই ইম্পৰ্টেন্ট পইণ্টছখিনি মই ইয়াত কভাৰ আপ কৰিম। গতিকে তোমালোকে এই ক্লাছটো চোৱাৰ পিছত এই পাৰ্টটোত তোমালোকে মেইন বুকখন নাচালেও হ'ব, ঠিক আছে। থাৰ্ড কথা, ইয়াতে যেহেতু বস্তুখিনি দীঘল হৈ যায়, আমি নৰ্মেলি ক্লাছত ইংলিছ মিডিয়াম আছামিছ মিডিয়াম দুইটা পঢ়াওঁ। আৰু এটা কথা, এইখিনি তোমালোকে এতিয়া লিখিব নালাগে, ক্লাছটো শেষ হোৱাৰ পিছত তোমালোকে ধুনীয়াকৈ ক্লাছ নোটছ ফল্ডাৰটোত যাবা, অলৰেডি যেনেকৈ মই দি থাকোঁ তাত তোমালোকে এইখিনি এটেম্প কৰিবা। আৰু এই চেপ্টাৰটো খতম হোৱাৰ পিছত আমি ইয়াৰ ওপৰত মক টেষ্ট পাতিম, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল আমি আহাচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি কি পঢ়িব গৈ আছোঁ আজি? জীৱন প্ৰক্ৰিয়া, ঠিক আছে। জীৱন প্ৰক্ৰিয়া, এটা লাইফ প্ৰসেস চেপ্টাৰ। জীৱন প্ৰক্ৰিয়া মানে কি? লাইফ প্ৰসেস। আমি জীয়াই থাকিবলৈ কি কি কাম কৰিব লাগে। এটা এই গোটেই চেপ্টাৰটো আমাৰ 4টা পাৰ্টত বিভক্ত হ'ব। আমি 4টা মানুহৰ জীৱন প্ৰক্ৰিয়া মূলতঃ 4টা বুলি কোৱা হৈছে ইয়াতে। তো সেই গোটেই 4টাৰ বিষয়ে আমি আলোচনা কৰিম। আজি ক্লাছটো ফাৰ্ষ্ট পাৰ্ট, আৰু হয়তো আৰু এটা পাৰ্ট লাগিব, দুটা পাৰ্টত এই মই ক্লাছটো খতম কৰিম এই চেপ্টাৰটো। তো জীৱন প্ৰক্ৰিয়া সংজ্ঞাটো কেতিয়াবা পৰীক্ষাত আহিব পাৰে। কি হ'ব? যিবোৰ প্ৰক্ৰিয়াই একত্ৰিতভাৱে লগ হৈ জীৱৰ শৰীৰত জীৱন ৰক্ষাৰ বাবে প্ৰয়োজনীয় মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ কাৰ্যসমূহ সম্পন্ন কৰে, সেইবোৰক জীৱন প্ৰক্ৰিয়া বোলে। সহজ অৰ্থত মই যে ক'লোঁ যে আমি জীয়াই থাকিবলৈ যি যি কাম লাগে সেইখিনি জীৱন প্ৰক্ৰিয়া। পৰীক্ষাত আহিলে ধুনীয়াকৈ এই সংজ্ঞাটো তোমালোকে লিখি দিবা, ঠিক আছে। এতিয়া লিখিব নালাগে, তোমালোকে নোটছটোৰ পৰা লিখিবাগে। এতিয়া জাষ্ট বুজি বুজি গৈ থাকা, ঠিক আছে। আমি অলপ স্পীডত বস্তুবিলাক কৰি লাহে লাহে গৈ থাকিম। এতিয়া প্ৰথম কথা, জীৱন প্ৰক্ৰিয়া কেইটা আছে? মই 4টা বুলি ক'লোঁ। তাৰ ফাৰ্ষ্টটো কি হ'ল? পৰিপুষ্টি। ইংলিছত কোৱা হয় নিউট্ৰিশ্যন। অৰ্থাৎ নিউট্ৰিশ্যন বুলি ক'লে বেছি ভালকৈ বুজা যায়, নহয়নে? যে আমি যে বস্তুবিলাক খাওঁ তাৰ পৰা আমি শক্তি আহৰণ কৰিব লাগিব, ঠিক আছে। তো সেইটো কোৱা হয় পৰিপুষ্টি, ঠিক আছে। তো শক্তি লাগে আমাক কিহৰ কাৰণে? জীয়াই থাকিবৰ কাৰণে শক্তি লাগে। আমি জীয়াই থাকিবৰ কাৰণে আমাক শক্তি লাগিব ন। সেকেন্ড কথা, আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হ'ব লাগিব, নহ'লেতো আমি সৰু পোৱালিয়ে হৈ থাকিম সদায়, ওখও নহ'ম, কেতিয়াও শকতো নহ'ম। তো সেইবিলাকৰ কাৰণে আমাক শক্তি লাগে, ঠিক আছে। তো এই শক্তি আৰু ইয়াৰ হেৰিটো আহিব পাৰে তোমাৰ ডেফিনেশ্যনটো কি আহিব? জীৱৰ দেহৰ বাহিৰৰ পৰা শক্তিৰ উৎস বা আহাৰ দেহৰ ভিতৰলৈ স্থানান্তৰণ কৰা প্ৰক্ৰিয়াটোক পৰিপুষ্টি বোলা হয়, ঠিক আছে। তো পৰিপুষ্টি কাক বোলে আহিলে এইটো লিখিবা। সেকেণ্ডত হ'ব শ্বসন, ৰেছপিৰেশ্যন। অৰ্থাৎ আমি জীয়াই থাকিবলৈ আৰু এটা সেকেন্ড কাম কি কৰিব লাগিব? উশাহ নিশাহ লৈ থাকিব লাগিব আমাৰ, ঠিক আছে। সেইটোক কোৱা হয় শ্বসন, ঠিক আছে। দেহত গ্ৰহণ কৰা জটিল খাদ্যবোৰ ভাঙি শক্তি উৎপাদন কৰিবলৈ জীৱৰ শৰীৰত জাৰণ আৰু বিজাৰণ বিক্ৰিয়া সংঘটিত হয়, ঠিক আছে। যাৰ বাবে জীৱই বাহিৰৰ পৰা অক্সিজেন আহৰণ কৰে, ঠিক আছে। তো এই বাহিৰৰ পৰিৱেশৰ পৰা লাগতিয়াল অক্সিজেন আহৰণ কৰি কোষৰ প্ৰয়োজন অনুসৰি আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই শক্তি মুকলি কৰা প্ৰক্ৰিয়াটোক শ্বসন বোলে। চোৱা, ডেফিনেশ্যনটো মই মাতি দিছোঁ, ঠিক আছে। বুজোৱাটো মই বুজাই দিছোঁ, কিন্তু লিখাখিনি যেনেকৈ শ্বসন কাক বোলে এই গোটেইখিনি লিখিবা পৰাপক্ষত। চিমিলাৰলি পৰিপুষ্টি কাক বোলে এই গোটেইখিনি লিখিবা, ঠিক আছে। বুজোৱাটো মোৰ যিটো দায়িত্ব মই বুজাই দিছোঁ, কিন্তু লিখাখিনি তোমালোকৰ দায়িত্ব। থাৰ্ড হ'ল পৰিবহণ। অৰ্থাৎ আমাৰ দেহত যে আমাৰ খাদ্য বস্তুৱে হওক বা অক্সিজেন, কাৰ্বন ডাই অক্সাইড গেছবিলাক এটা জেগাৰ পৰা এটা জেগাত আমাৰ বডিত যাব লাগিব। অকল আমাৰ নহয়, উদ্ভিদৰ দেহতো যাব লাগিব, ঠিক আছে। তো আমি থাৰ্ড পঢ়িম পৰিবহণ, অৰ্থাৎ ইংলিছত কোৱা হয় ট্ৰেন্সপৰ্টেশ্যন, ঠিক আছে। পৰিবহণ পঢ়িম। আৰু ফ'ৰ্থত পঢ়িম ৰেচন ক্ৰিয়া, ঠিক আছে। ৰেচন ক্ৰিয়া মানে এক্সক্ৰিশ্যন, অৰ্থাৎ শক্তি উৎপাদন। আমি কি কি কৰিম? প্ৰথম পৰিপুষ্টি, শক্তি লাগিব। তাৰপিছত শ্বসন কৰিম, ঠিক আছে। খাদ্যবস্তুবিলাক ভাঙিব আৰু অক্সিজেন কাৰ্বন ডাই অক্সাইড এৰিব, ঠিক আছে। থাৰ্ডত হ'ব এইবিলাক পৰিবহণ হ'ব। ফ'ৰ্থত কি হ'ব? আমাৰ যিবিলাক এক্সট্ৰা বস্তু সেইখিনি ৰেচন হ'ব। মূত্ৰ বিসৰ্জন বা সেইবিলাক বস্তু কি হ'ব? ৰেচন, ঠিক আছে। তো যিবিলাক অলাগতিয়াল বস্তু আমি ইয়াতে কি বুলি ক'ম? এই বৰ্জিত যিবিলাক অলাগতিয়াল বস্তু সেইবিলাক জীৱৰ দেহৰ পৰা নিষ্কাশন কৰা প্ৰক্ৰিয়াক ৰেচন ক্ৰিয়া বোলে, ঠিক আছে। এই 4টা ডেফিনেশ্যন ফাৰ্ষ্ট তোমালোকে লিখি ল'বা, ঠিক আছে। তো 4টা ডেফিনেশ্যন তোমালোকে ফাৰ্ষ্ট লিখি ল'বা। আমাৰ ফাৰ্ষ্ট পাৰ্ট কি হ'ব? পৰিপুষ্টি, শক্তি আহৰণ কৰা প্ৰক্ৰিয়া, ঠিক আছে। তো আমি পৰিপুষ্টিৰ পৰা আমি ডিছকাছ কৰিম। মই আকৌ কৈছোঁ, পৰিপুষ্টি কাক বোলে? যে জীয়াই থাকিবলৈ আৰু শৰীৰৰ বৃদ্ধি বিকাশৰ বাবে আমাক খাদ্যৰ পৰা শক্তি লাগে, ঠিক আছে। পৰিপুষ্টি দুটা ভাগত ভাগ কৰিব পাৰি। কি কি? এটা হ'ল, মই ইয়াত লিখি দিছোঁ, এটা হ'ল স্বপোষীয় পৰিপুষ্টি। কি? স্বপোষীয় পৰিপুষ্টি, যাক ইংলিছত কোৱা হয় অট'ট্ৰফিক। এটা হ'ল পৰপোষিত। এতিয়া কি হয় বস্তুটো? স্বপোষীয় মানে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, অৰ্থাৎ উদ্ভিদবিলাক। পৰপোষিত মানে
যোনে বেলেগৰ ওপৰত ডিপেণ্ড কৰে উদ্ভিদৰ ওপৰত ঠিক আছে তো প্ৰাণীবিলাক যোনবিলাক সেইবিলাক পৰপোষিতত আহে ঠিক আছে তো স্বপোষীয় মানে যিবোৰ জীৱই পৰিৱেশৰ পৰা সৰল অজৈৱিক পদাৰ্থ অৰ্থাৎ কাৰ্বন ডাই অক্সাইড বা পানী এইবিলাক গ্ৰহণ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে তাকে স্বপোষীয় জীৱ বোলে ঠিক আছে যেনেকৈ সকলো সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া মই ধুনীয়াকৈ কোনটো বস্তুৰ কি ডেফিনেশ্যন এই গোটেই নোটছখিনি তোমালোকে ধুনীয়াকৈ বহি লিখি লোৱা এইখিনি লিখিলে কিতাপখন পঢ়িব কেতিয়াও দৰকাৰ নাই আৰু এক্সামত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তোমালোকে এই ডেফিনেশ্যনবিলাক ধুনীয়াকৈ এড কৰিব পাৰিবা ঠিক আছে তো পুৰা ধুনীয়াকৈ তোমালোকৰ সুবিধা হোৱাৰকৈ মই এই বস্তুখিনি বনাইছোঁ ঠিক আছে এটা আমি প্ৰথম কি পঢ়িলোঁ স্বপোষীয় জীৱ অৰ্থাৎ উদ্ভিদবিলাক উদ্ভিদে কি প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰে সালোক সংশ্লেষণ আমি সবেই জানো সৰুতেও পঢ়িছোঁ ফটোচিনথেচিছ যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বপোষীয় জীৱই সূৰ্যৰ পোহৰ কি লাগে সূৰ্যৰ পোহৰ আৰু পত্ৰহৰিতত অৰ্থাৎ ক্ল'ৰফিল ঠিক আছে উপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত কাৰ্বহাইড্ৰেট জাতীয় খাদ্য প্ৰস্তুত কৰে তাকে সালোক সংশ্লেষণ বোলে অৰ্থাৎ আমি যদি গোটেই ৰিয়েকশ্যনটো চাওঁ এই ৰিয়েকশ্যনটো মনত ৰাখিবা হা ইম্পৰ্টেণ্ট কি হয় ইয়াতে কাৰ্বন ডাই অক্সাইড লয় আৰু ৱাটাৰ লয় আৰু এটা কথা মনত ৰাখিবা এই ৰিয়েকশ্যনটো লিখোঁতে সদায় বেলেঞ্চ কৰি লিখিবা ঠিক আছে আমি চেপ্টাৰ 1ত পঢ়িছোঁ বেলেঞ্চ তো বেলেঞ্চ যদি কৰিব নোৱাৰে এই ৰিয়েকশ্যনটো নিলিখিবা এনেই মাৰ্কছ কাটা যাব তো কি লয় উদ্ভিদে কাৰ্বন ডাই অক্সাইড আৰু পানী ইউজ কৰে তাৰ লগতে সূৰ্যৰ পোহৰৰ ইউজ কৰে আৰু পত্ৰহৰিত অৰ্থাৎ ক্ল'ৰফিল তাৰ পৰা গৈ উদ্ভিদে কি প্ৰস্তুত কৰে প্ৰথম গ্লুক'জ তাৰপিছত অক্সিজেন আৰু পানী ঠিক আছে তো এই বস্তুখিনি তোমালোকে মনত ৰাখিবা এতিয়া এটা কথা উদ্ভিদ দেহত যে খাদ্যবিলাক প্ৰস্তুত হ'ল সেইবিলাক উদ্ভিদ দেহত এটা মানে এটা নাম দি সঞ্চিত হৈ যায় সেভ হৈ যায় সেই নামটো কি সেই নামটোক কোৱা হয় ষ্টাৰ্চ ঠিক আছে শ্বেতসাৰ উদ্ভিদ দেহত ষ্টাৰ্চ হিচাপে এই কাৰ্বহাইড্ৰেটখিনি সেভ হৈ যায় সিমিলাৰলি আমাক যদি কেতিয়াবা কুৱেশ্যনত সোধে প্ৰাণী দেহত কি নাম দি সেভ হয় তো প্ৰাণী দেহত কি নাম দি সেভ হয় গ্লাইকোজেন মনত ৰাখিবা এই বস্তুবিলাক MCQ কাৰণে ইম্পৰ্টেণ্ট তো প্ৰাণী দেহত কি বুলি সেভ হয় গ্লাইকোজেন বুলি সেভ হয় ঠিক আছে তো যিবিলাক এক্সট্ৰা খাদ্য এইবিলাক প্ৰাণী দেহত গ্লাইকোজেন বুলি সেভ হয় গ্লাইকোজেন তাৰপিছত আমি পত্ৰৰন্ধ্ৰৰ এটা ছবি আছে ঠিক আছে তো তোমালোকে এই ছবিটো অলপ ভালকৈ চাবা পাতৰ প্ৰচেছৰ ছবি মাজতে মানে আহিছে পৰীক্ষাত ঠিক আছে তো এই ছবিটো ভালকৈ তোমালোকে চাই ল'বা যে এখিলা পাতৰ প্ৰচেছৰ ছবি আঁকা প্ৰথম কথা এনেকুৱা ছবি আহিলে সদায় পেঞ্চিল দি আঁকিবা ঠিক আছে সদায় আঁকোতে পেঞ্চিল ইউজ কৰিবা আৰু এটা পাততে আঁকিবা এটা পৃষ্ঠাতে ধুনীয়াকৈ এইবিলাক যে দেখাই দিবা এইবিলাক পেঞ্চিল দিয়ে দেখাই দিবা ঠিক আছে তো তোমালোকে এই ছবিখিনি এই পাৰ্টটো মনত ৰাখিবা খালি ঠিক আছে এই পাৰ্টটো তোমালোকে মনত ৰাখিবা উদ্ভিদৰ পত্ৰৰন্ধ্ৰ মানে হয় কি ষ্টমাটা উদ্ভিদৰ পাতৰ উপৰিভাগত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰবোৰক পত্ৰৰন্ধ্ৰ বোলে পত্ৰৰন্ধ্ৰ মানে পাতত থকা কিছুমান সৰু সৰু ফুটা ঠিক আছে আৰু এইবিলাক কিয় ইউজ হয় সালোক সংশ্লেষণৰ বাবে যেতিয়া গেছৰ আদান প্ৰদান হয় এইবিলাক ফুটাৰ মাজেৰে হয় গেছ লাগে ন কাৰ্বন ডাই অক্সাইড লাগে তো এইবিলাক ফুটাৰ মাজেৰে হয় ঠিক আছে আৰু এটা কথা পত্ৰৰন্ধ্ৰবিলাকৰ যিবিলাক পাতৰ যিবিলাক মানে মাজত ৰন্ধ্ৰ আছে অৰ্থাৎ ফুটাবিলাক আছে সেইবিলাক এবাৰ কি হয় জাপ খাই যায় এবাৰ মেল খাই যায় ঠিক আছে এই বস্তুটো কেনেকৈ হয় এই বস্তুটো হয় ছিদ্ৰবোৰ মুকলি আৰু বন্ধ হোৱা দুটা ৰৈক্ষিক কোষ গাৰ্ড চেল বুলি কোৱা হয় গাৰ্ড চেলে নিয়ন্ত্ৰণ কৰে ঠিক আছে যেতিয়া ৰৈক্ষিক তোমাৰ পাঠতে আৰু এটা ছবি আছে চাবা এনেকৈ খোলা আছে এনেকৈ এটা জেগাত খোলা আছে এটা জেগাত এইটো বন্ধ হৈ যায় এনেকৈ ঠিক আছে তো চোৱা যেতিয়া ৰৈক্ষিক কোষবিলাকত দুটা ৰৈক্ষিক কোষ থাকে এইটো আৰু এইটো যেতিয়া ইয়াতে পানী সোমায় ই উফন্দি যায় আৰু মুকলি হৈ যায় ফুটাটো আৰু যেতিয়া পানী ওলাই যায় তেতিয়া ৰৈক্ষিক কোষটো সংকুচিত হৈ ছিদ্ৰটো বন্ধ হৈ যায় ঠিক আছে বস্তুখিনি অলপমান মই ইমান বায়'লজি নপঢ়াওঁ আমাৰ ছায়েন্সৰ ল'ৰা ছোৱালীকেইটাই জানে মই কেমেষ্ট্ৰি ফিজিক্স এইবিলাক বেছিকৈ পঢ়াওঁ তো তোমালোকে এই নোটছখিনি হিচাপত নিজে পঢ়িবৰ কাৰণে যাতে ইজি হৈ যায় যাতে মই 100% দিব নোৱাৰিলেও এই নোটছখিনি চালে যাতে তোমালোকৰ কমপ্লিট হৈ যায় সেই হিচাপত মই বনাই আছোঁ তাৰপিছত আহে পৰপোষিত পুষ্টি আমি স্বপোষীয়খিনি চালোঁ এতিয়া হেটেৰট্ৰফিক নিউট্ৰিশ্যন চাম অৰ্থাৎ পৰপোষিত বেলেগৰ ওপৰত যোনে ডিপেণ্ড কৰে পৰপোষী জীৱ কাক বোলে কি যিবোৰ জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে আৰু পুষ্টিৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কাৰ ওপৰত ডিপেণ্ড কৰে স্বপোষীয় জীৱৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া দুটামান টাইপ আছে যোন দুটা আমাৰ পৰীক্ষাত আহে কেতিয়াবা মৃতজীৱী পুষ্টি অৰ্থাৎ যিবোৰ জীৱই মৃত আৰু পচি যোৱা পদাৰ্থৰ পৰা খাদ্য লয় যেনেকৈ ইষ্ট কাঠফুলা এইবিলাক এটা টাইপৰ কি হয় ভেঁকুৰ হয় কিছুমান আছে পৰজীৱী পুষ্টি এটা পৰজীৱী আৰু পৰপোষী দুইটাৰ মাজত কিন্তু খেলিমেলি নকৰিবা পৰপোষী মানে অভাৰঅল মানুহো পৰপোষীতে আহিব কিন্তু পৰজীৱী মানে কি যেনে বেলেগৰ মানে গাত লাগি পেলাই মানে নিজৰ খাদ্য আহৰণ কৰে যেনেকৈ ওকণি ঠিক আছে
যেনেকৈ তোমাৰ ওকণি জোক ঠিক আছে ফিটা পেলু এইবিলাক যিবোৰ আন উদ্ভিদ বা প্ৰাণী কেৱল প্ৰাণীয়ে নহয় উদ্ভিদো আকাশীলতা যেনেকৈ শৰীৰৰ পৰা পুষ্টি আহৰণ কৰে বেলেগ প্ৰাণীৰ শৰীৰৰ পৰা জোকে মানুহৰ তেজ খায় ওকণিয়ে মানুহৰ তেজ খায় ন সেই তেনেকুৱা মানে এইবিলাকক পৰজীৱী বুলি কোৱা হয় ঠিক আছে তো এই দুটা স্পেচিয়েল টাইপ মনত ৰাখিবা তাৰপিছত এমিবাৰ পুষ্টিৰ বিষয়ে পৰীক্ষাত আহে আৰু প্ৰায় আহি থাকে এমিবাৰ পৰিপুষ্টি এটা ছবি গতিকে এই ছবিটো বহুত ইম্পৰ্টেণ্ট হয় এই ছবিটো চবেই মনত ৰাখিবা চবেই এবাৰ আঁকি ল'বা ঠিক আছে এতিয়া এমিবাৰ পৰিপুষ্টি কেনেকৈ কি হয় পৰীক্ষাত সুধি দিয়ে তো সেইটো কাৰণে অকণমান আমি লিখি দিছোঁ কি হয় প্ৰথম কথা এমিবাৰ এবিধ এককোষী জীৱ ইয়াতে এটাই চেল আছে ঠিক আছে প্ৰথম কি হয় ই তাৰ কোষাবৰণৰ পৰা সৃষ্টি হোৱা অস্থায়ী আঙুলি সদৃশ প্ৰবৰ্ধ যাক কুটপাত বুলি কোৱা হয় তাৰ সহায়ত খাদ্য আৱৰি ধৰে প্ৰথম কথা কি কৰে চোৱা এইবিলাক যে এমিবাৰ এই দুটা পাৰ্ট দেখিছা এই দুটা প্ৰথম কথা এইটো কোষ পৰক ন তো এমিবাই এনেকৈ ইয়াতে খাদ্য ৰিক্তিকা বুলি কোৱা হয় খাদ্য ৰিক্তিকা ঠিক আছে ইয়াৰ ভিতৰত খাদ্য বস্তুটো সোমোৱাই দিয়ে তাৰপিছত এই দুটা যে দেখিছা এই দুটা পাৰ্ট এই দুটা কুটপাত বুলি কোৱা হয় কুটপাত আৰু ইয়াৰ ভিতৰত এই খাদ্যটো লৈ যায় মানে ঠিক আছে তাৰপিছত ভিতৰলৈ লৈ যায় ঠিক আছে তো তেনেকুৱা হয় মানে আৰু খাদ্য ৰিক্তিকা অৰ্থাৎ ফুড ভেকিউল সৃষ্টি কৰে এই ৰিক্তিকাবোৰ ভিতৰত জটিল খাদ্য ভাঙি সৰল অৱস্থালৈ আহে আৰু কোষ পৰশলৈ বিয়পি যায় ঠিক আছে তো ওপৰৰ পৰা এনেকৈ আহে ঠিক আছে মই বস্তুটো আকৌ এবাৰ দেখাই দিওঁ চোৱা প্ৰথম এইটো কোষ কেন্দ্ৰ ইয়াতে এইটো কোষ পৰশ খাদ্য বস্তু এটা অলপ আঁতৰত আছে ধৰা ঠিক আছে তাৰপিছত ই কি কৰে এই বস্তুটো এনেকৈ দুটা পাৰ্টত ভাঙি দিয়ে সেই পাৰ্ট দুটা কুটপাত বুলি কোৱা হয় তাৰপিছত কি হয় এই খাদ্য বস্তুটো ইয়াৰ ভিতৰত লৈ যায় তাৰপিছত এই দুটা বন্ধ হৈ যায় এইটো এই বন্ধ হৈ গ'লে ইয়াক কোৱা হয় খাদ্য ৰিক্তিকা ঠিক আছে আৰু ইয়াৰ ভিতৰত এই খাদ্য বস্তুটো ই কি কৰে এই কোষ পৰশত মিলাই দিয়ে তো তেনেকৈ এই খাদ্য বস্তু আহৰণ কৰে ঠিক আছে তাৰপিছত অপাচিত যিবিলাক খাদ্য সেইখিনি কোষৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে যে এই বস্তুটো মনত ৰাখিবা আৰু এইটো কিন্তু এক্সামত আহি থাকে তাৰপিছত আহে পেৰামেচিয়াম কি হয় পেৰামেচিয়ামো এবিধ এককোষী জীৱ যাৰ কোষৰ এক নিৰ্দিষ্ট আকৃতি থাকে ই গোটেই গাটো আৱৰি থকা চুলিৰ দৰে অংশ চিলিয়া চলনৰ সহায়ত খাদ্য নিৰ্দিষ্ট অংশলৈ নিয়ে এইটো জাষ্ট এটা দুটা পইণ্ট খালি এককোষী জীৱ হয় পেৰামেচিয়াম সেইটো মনত ৰাখিবা আৰু চিলিয়া এই চিলিয়া যে ইয়াৰ এটা পাৰ্ট হয় সেই দুটা পইণ্ট মনত ৰাখিবা খালি ঠিক আছে চ' নাও মুভ টু দ্য নেক্সট স্লাইড কি আছে মানুহৰ পৰিপুষ্টি এতিয়া মানুহৰ পৰিপুষ্টি মানুহে কেনেকৈ খাদ্য বস্তু আহৰণ কৰে কেনেকৈ পাচন কৰে কেনেকৈ উলিয়াই দিয়ে তো গোটেই বস্তুখিনি আমি ইয়াতে চাম এই ছবিটো আছে ছবিটো কেনেকৈ আঁকে একবাৰ চাই ল'বা অলপমান টান হয় যদিও কেতিয়াবা পৰীক্ষাত দি দিব পাৰে মানে ঠিক আছে চ' মানুহৰ পৰিপুষ্টি তো মানুহৰ পাচন প্ৰক্ৰিয়া খাদ্য বস্তু পাচন নলীৰ সহায়ত হয় ঠিক আছে এতিয়া মানুহৰ পাচন নলীৰ বহুতকেইটা অংশ আছে মানুহৰ পাচন যেতিয়া খাদ্য আমি খাওঁ ঠিক আছে মুখৰ আমি জিভাৰ পৰা গৈ একদম ভিতৰৰ পেটৰ পাকস্থলীলৈকে কেনেকৈ হয় গোটেই বস্তুখিনি আমি চাম ঠিক আছে প্ৰথম কথা মানুহৰ পাচন নলীডাল ক'ৰ পৰা ক'লৈকে আছে পৰীক্ষাত সোধে মুখৰ পৰা পায়ুলৈকে আছে ঠিক আছে তো আমি এটা পাৰ্ট আৰম্ভ কৰিম প্ৰথম মুখত কেনেকৈ হয় যেতিয়া আমি খাদ্য বস্তু গ্ৰহণ কৰোঁ তাৰ লগে লগে দাঁতেৰে চুবাই ইয়াক গুৰি কৰোঁ প্ৰথম আমি দাঁতেৰে মানুহৰ গোটেইখিনি ধুনীয়াকৈ লিখিবা হা মানুহৰ পাচন নলী গোটেই বস্তুখিনি ধুনীয়াকৈ লিখিবা আমি দাঁতেৰে চুবাই প্ৰথম ইয়াক গুৰি কৰিম তাৰপিছত মুখত লালতি থাকে লালতি গ্ৰন্থি আমাৰ জিভাত মানে লালতি থাকে লালতি গ্ৰন্থি এডাল সেই লালতি গ্ৰন্থিয়ে কি নিঃসৰণ কৰে লালতি নিঃসৰণ কৰে যাক ইংলিছত কোৱা হয় চেলাইভা ঠিক আছে যিটো খাদ্যৰ লগত মিলি যায় তাৰপিছত ইয়াক কোমল আৰু পিছল কৰি থাকে যাৰ ফলত আমি গিলি দিওঁতে সুবিধা হয় আমাৰ মুখত লালতি গ্ৰন্থি থাকে সেই লালতি নিঃসৰণ কৰে আমি যেতিয়া খাওঁ সেই বস্তুটো আমাৰ পিছল বনাই দিয়ে লালতিয়ে মিলাই যাতে আমাৰ তললৈ গুচি যাব পাৰে ধুনীয়াকৈ পাচন নলী তাৰপিছত লালতিত এবিধ জৈৱ অনুঘটক থাকে ঠিক আছে অৰ্থাৎ উৎসেচক যিয়ে উৎসেচক মানে বস্তুটো এনেকুৱা যোনে ৰিয়েকশ্যনটো বেছি স্পীড কৰি তোলে ঠিক আছে যাক লালতি এমাইলেজ বুলি কোৱা হয় কি বুলি কোৱা হয় চেলাইভাৰী এমাইলেজ অৰ্থাৎ লালতি এমাইলেজ ঠিক আছে এবিধ ইয়াৰ কাম কি ই খাদ্যত থকা জটিল শ্বেতসাৰ ভাঙি সৰল চেনি বা শৰ্কৰালৈ ৰূপান্তৰিত কৰে আমাৰ খাদ্যত প্ৰথম কি হয় কমপ্লেক্স কাৰ্বহাইড্ৰেটবিলাক থাকে কমপ্লেক্স ফৰ্মত থাকে সেইবিলাক ভাঙিব লাগিব সিম্পল বনাব লাগিব তো এই কামটো কোনে কৰে লালতি এমাইলেজ বুলি এবিধ তোমাৰ উৎসেচক থাকে সি সেই জটিল যিবিলাক ষ্টাৰ্চ সেইবিলাক ভাঙি দিয়ে গতিকে গোটেই পইণ্ট এটা মনত ৰাখিবা লালতি থকা কোনটোৰ কি কাম হয় এক্সামত আহিব পাৰে ঠিক আছে এক্সামত আহিব পাৰে খালি নেক্সট কি হ'ব গ্ৰাহনলী ঠিক আছে গ্ৰাহনলী ইংলিছত কোৱা হয় ওচেফাগাছ মই ইংলিছৰ টাৰ্মবিলাক নাহে কাৰণ মই বায়'লজি কেতিয়াও লোৱা নাছিলোঁ
মুখৰ অৰ্ধবাচিত খাদ্যখিনি গ্ৰাহনলীৰে কি হয় পাকস্থলীলৈ যায় ঠিক আছে গ্ৰাহনলীৰ পৰা পাকস্থলীলৈ যায় পাচননলীৰ বেৰৰ পেশীবিলাকৰ এক বিশেষ লয়যুক্ত সংকোচনৰ ফলত খাদ্য তললৈ নামি যায় পেশীৰ এই গতিক পেৰিষ্টেলিক গতি বুলি কোৱা হয় পেৰিষ্টেলিক মুভমেন্ট ঠিক আছে অৰ্থাৎ কি জানানে আমাৰ যে খাদ্য বস্তুবিলাক ওপৰ পৰা তললৈ যাব পাৰে এই গতিটোক কি বুলি কোৱা হয় হেতু কেতিয়াবা হতে ইট ইজ কল পেৰিষ্টেলিক মুভমেন্ট ঠিক আছে পেৰিষ্টেলিক মুভমেন্ট মনত ৰাখিবা তাৰপিছত যদি মই চাওঁ পাকস্থলী এবাৰ খাদ্য বস্তু ক'ত গ'লগে পাকস্থলী অৰ্থাৎ ক'ত আছে ইয়াত চোৱা পাকস্থলী এইটো গ্ৰাহনলী চোৱা মুখত খালো ইয়াতে জিভা আছিলে লালতি এমাইলেজে আমাক কি কৰিলে কমপ্লেক্স বিলাক সিম্পল বনালে কাৰ্বোহাইড্ৰেট তাৰপিছত পেৰিষ্টেলিক মুভমেন্টৰ পৰা তললৈ আহিলে গ্ৰাহনলীৰ পৰা আহি এই পাকস্থলীত প্ৰৱেশ কৰিলে আমাৰ খাদ্য ঠিক আছে তো পাকস্থলী হৈছে পাচননলীৰ এটা ডাঙৰ মোনা সদৃশ অংশ মোনাৰ নিচিনা খাদ্য বস্তু যেতিয়া ইয়াত আহি যায় এটা ডাঙৰ হৈ যায় পাকস্থলীটো ডাঙৰ হৈ যায় খোৱা বস্তু সোমোৱাৰ লগে লগে তো পাকস্থলী বেৰত কি থাকে গেষ্ট্ৰিক গ্লেণ্ড পাকস্থলী গ্ৰন্থি থাকে ঠিক আছে পাকস্থলী গ্ৰন্থি থাকে যি পাচক ৰস নিঃসৰণ কৰে কি নিঃসৰণ কৰে পাচক ৰস ঠিক আছে য'ত তিনটা উপাদান থাকে মেইনলি যেটা পাকস্থলীত গ্ৰেন থাকে ন হিয়াতে তিনটা উপাদান থাকে যেটো ৰস নিঃসৰণ কৰে প্ৰথম HCl থাকে হাইড্ৰক্লোৰিক এসিডৰ কাম কি এসিড আছে তো অৰ্থাৎ আমলিক কৰি তুলিব ই খাদ্যখিনি আমলিক কৰি তুলে যাতে উৎসেচকে সহজে ক্ৰিয়া কৰিব পাৰে আৰু সেকেন্ড কাম ই কি কৰে খাদ্যৰ লগত অহা ব্যাকটেৰিয়া বিলাক ধ্বংস কৰে ঠিক আছে তো প্ৰথম কথা HCl হাইড্ৰক্লোৰিক এসিড আমলিক কৰি তুলে যাতে উৎসেচকৰ কাম স্পিড হয় আৰু ব্যাকটেৰিয়া বিলাকে মাৰি দিয়ে সেকেন্ডত কি আছে পেপচিন পাকস্থলীতে আছে ৰস কেটাত তো পেপচিনে কি কৰে এসিডিক পৰিবেশত ই উৎসেচকে প্ৰটিনৰ পাচন কাৰ্য আৰম্ভ কৰে ই কি কৰে প্ৰটিন বিলাকৰ পাচন কৰে প্ৰটিনৰ ঠিক আছে পেপচিনে প্ৰটিন প আৰু প পেপচিন প্ৰটিন এনেকৈ মনত ৰাখিবা তাৰপিছত থাকে মাকাস শ্লেষ্মা ই কি কৰে ই পাকস্থলীৰ ভিতৰৰ বেৰখনক হাইড্ৰক্লোৰিক এসিডৰ তীব্ৰ ক্ৰিয়াৰ পৰা সুৰক্ষা প্ৰদান কৰে ঠিক আছে আৰু যদি শ্লেষ্মাৰ অভাৱ হয় তেতিয়া এসিডিটি হয় অৰ্থাৎ কি হয় জানেনে পাকস্থলীৰ HCl থাকে সেই HCl বেছিকৈ নিঃসৰণ হ'লে আমাৰ পাকস্থলীৰ বেৰখন ক্ষতিসাধন হ'ব পাৰে আৰু শ্লেষ্মায়ে আমাৰ সেই বেৰখনক ক্ষতিসাধন হোৱাৰ পৰা ৰক্ষা কৰে ঠিক আছে তো আমি তিনটা পাৰ্ট পালো তাৰপিছত পাকস্থলীৰ পৰা যিবিলাক খাদ্য অপাচিত হৈ গ'ল পাকস্থলীটো সকলোবোৰ পাচন নহয় সেইবিলাক কি হয় স্ফিংক্টাৰ পেশী ঠিক আছে কিহৰ পৰা কোনটো পেশীৰ পৰা স্ফিংক্টাৰ পেশীৰ পৰা ক্ষুদ্ৰান্তলৈ প্ৰকাশ কৰে এটা ক্ষুদ্ৰান্ত কোনটো চোৱা এইটো ঠিক আছে তো এই পাকস্থলীৰ পৰা এই ক্ষুদ্ৰান্তলৈ প্ৰকাশ কৰে কোনটো পেশী স্ফিংক্টাৰ মনত ৰাখিবা ঠিক আছে আমাৰ নোটছত তোমালোকে ধুনীয়াকৈ বস্তু এটা লিখি ল'বা তাৰপিছত কি হয় ক্ষুদ্ৰান্তত পাচন হয় ক্ষুদ্ৰান্ত হ'ল পাচননলীৰ আটাইতকৈ দীঘল আৰু পাক খাই থকা অংশ তো এইটো পাচননলীৰ সবতকৈ ডাঙৰ অংশ কি বহুতে ভুল কৰে বৃহদান্ত মাৰি দিয়ে নহলে বৃহতৰ পৰা বৃহদান্ত আহে বৃহদান্ত মাৰি দিয়ে নহলে কি কৰে পাকস্থলী মাৰি দিয়ে নহয় কি হয় ক্ষুদ্ৰান্ত নামটো ক্ষুদ্ৰ কিন্তু সবতকৈ দীঘলই ঠিক আছে পাচননলীৰ আটাইতকৈ দীঘল আৰু পাক খাই থকা অংশ প্ৰাণী খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে তৃণভোজীৰ ক্ষুদ্ৰান্তটো দীঘল হয় মাংসভোজীৰ চুটি হয় ঠিক আছে তো ক্ষুদ্ৰান্তত কি হয় শৰ্কৰা প্ৰটিন আৰু চৰ্বিৰ সম্পূৰ্ণ ইয়াত পাচন হৈ যায় শৰ্কৰা প্ৰটিন আৰু চৰ্বি ঠিক আছে পাকস্থলীৰ পৰা যিমান বিলাক আহিছে বাকি সব কমপ্লিটলি ইয়াত ডাইজেশ্যন হৈ যায় ঠিক আছে তো ইয়াৰ বাবে ই কি কৰে যকৃত আৰু অগ্নাশয়ৰ পৰা পাচক ৰস নিঃসৰণ কৰে ঠিক আছে এটা যকৃতৰ যকৃত মানে লিভাৰ তো লিভাৰৰ ভূমিকা কি ক্ষুদ্ৰান্তত থাকে তো যকৃতৰ পৰা নিঃসৃত হোৱা পিত্তৰস যোনটো বাইল জুচ বুলি কোৱা হয় হি পাকস্থলীৰ পৰা অহা আমলিক খাদ্যক ক্ষাৰকীয় কৰে পাকস্থলীৰ HCl আছিলে তো এই HCl টো আমলিক হৈ আহে হেতু ক্ষাৰকীয় কৰিব লাগিব হেতু কোনে কৰে এই বাইল জুচে পিত্তৰস ক'ত থাকে যকৃতত মনত ৰাখিবা ঠিক আছে ইয়াৰ উপৰি পিত্তৰসত থকা লৱণ বিলাকে খাদ্যৰ চৰ্বি ডাঙৰ অণুবিলাক ভাঙি সৰু সৰু অণুলৈ ৰূপান্তৰিত কৰে যাক ইমালসিফিকেশন বুলিও কোৱা হয় যাতে উৎসেচকে সহজে ক্ৰিয়া কৰে অৰ্থাৎ পিত্তৰসৰ দুটা কাম এটা কি কৰে এই আমলিক যিবিলাক পদাৰ্থ আহে এইবিলাক ক্ষাৰকীয় কৰি তোলে ঠিক আছে আৰু এটা কি কৰে এই লৱণ যি থাকে সেই লৱণে চৰ্বিৰ যিমান ডাঙৰ ডাঙৰ অণু আছিল সেইবিলাক সিম্পল অণুত ভাঙি দিয়ে যাতে উৎসেচকে সহজে কাম কৰিব পাৰে ঠিক আছে এতিয়া আমি নেক্সট স্লাইডত যদি চাওঁ তাৰপিছত অগ্নাশয় এটা অগ্নাশয়ৰ কি কাম দুটা যকৃত আৰু অগ্নাশয় দুটাই কাম কৰে বুলি কৈছিল ক্ষুদ্ৰান্তত তো অগ্নাশয় কি কৰে অগ্নাশয় ৰস নিঃসৰণ কৰে যোনতে প্ৰটিন হজম কৰিবলৈ ট্ৰিপসিন আৰু সৰলীকৃত চৰ্বি হজম কৰিবলৈ লাইপেজ দুটা উৎসেচক থাকে অৰ্থাৎ অগ্নাশয়ত দুটা উৎসেচক থাকে এটা কি ট্ৰিপসিন
এটা লাইপেজ ঠিক আছে দুটা উৎসেচক থাকে ট্ৰিপচিন আৰু লাইপেজ ঠিক আছে তো ট্ৰিপচিনৰ কাম কি প্ৰটিন হজম কৰে প্ৰটিন হজম কৰা অলপ আগত আৰু এটা পাইছিলোঁ পেপচিন ঠিক আছে আৰু চৰ্বিটো মানে যোনটো ফেটছ চৰ্বি হজম কৰে লাইপেজে ট্ৰিপচিনে কি কৰে প্ৰটিন আৰু এই দুটা ক'ত থাকে পেনক্ৰিয়াছ মানে অগ্নাশয় ৰসত থাকে ঠিক আছে তাৰপিছত ক্ষুদ্ৰান্তৰ বেৰত থকা গ্ৰন্থিবোৰে আৰু এবিধ ৰস নিঃসৰণ কৰে যাক কোৱা হয় আন্ত্ৰিক ৰস ইন্টেষ্টিনেল জুচ ঠিক আছে ইয়াত থকা উৎসেচকবোৰে অৱশিষ্ট প্ৰটিনক এমিনো এচিডলৈ জটিল শৰ্কৰাক গ্লুকোজলৈ আৰু চৰ্বিক ফেটি এচিড তথা গ্লিচাৰলৈ সম্পূৰ্ণভাৱে ৰূপান্তৰ কৰে এইবিলাকেতো অলৰেডি পাচন কৰি আহি আছে তাৰপিছতো কিছুমান বাকি থাকি যায় সেইবিলাক কোনে কৰে ইন্টেষ্টিনেল জুচে ফাইনেলি ডাইজেষ্ট কৰি দিয়ে কি কৰে ইহঁতে কি কৰে ইহঁতে যিমানবিলাক থাকি গ'ল সেই প্ৰটিন যিমান থাকি গ'ল সেইবিলাকক এমিনো এচিড বনাই দিয়ে ঠিক আছে প্ৰটিন যিমান থাকি গ'ল সিহঁতে কি কৰে এমিনো এচিড বনাই দিয়ে তাৰপিছত যিবিলাক জটিল শৰ্কৰা আৰু থাকি গ'ল যিবিলাক পাচন নহ'ল ষ্টাৰ্চ সেইবিলাকক গ্লুকোজলৈ পৰিৱৰ্তন কৰে আৰু যিবিলাক ফেটছ থাকি গ'ল চৰ্বি সেইবিলাক ফেটি এচিডলৈ ৰূপান্তৰিত কৰে ফেটি এচিড তো গোটেইখিনি ফাইনেলি পাচন হৈ যায় ঠিক আছে ইয়াৰ পিছত পাচিত যিবিলাক খাদ্য সেইবিলাক শোষণ কৰিব লাগিব তো ক্ষুদ্ৰান্তৰ বেৰত সেইবিলাক শোষণ কৰি লয় যিবিলাক খাদ্য পাচন হৈ থাকে সেইবিলাক তেতিয়া আমাৰ শৰীৰে ইউজ কৰিব পাৰিব ঠিক আছে তো ক্ষুদ্ৰান্তৰ ভিতৰত বেৰত কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ থাকে যিবিলাকক ভিল্লি বুলি কোৱা হয় ভিলাই এই ভিলাইবোৰে পাচিত খাদ্য শোষণৰ বাবে বৃদ্ধি কৰে অৰ্থাৎ খাদ্যটো কমপ্লিটলি ডাইজেষ্টটো ক্ষুদ্ৰান্ততে হয় আৰু সেই ডাইজেশ্যন হোৱা খাদ্যবিলাক আমাৰ শোষণ কৰি লয় কোনে ক্ষুদ্ৰান্তত থকা ভিল্লি বুলি কিছুমান তোমাৰ আঙুলি সদৃশ কিছুমান থাকে মানে ঠিক আছে তো গোটেই বস্তুখিনি তোমালোকে মনত ৰাখিবা ঠিক আছে এই গোটেই বস্তুখিনি তোমালোকৰ এক্সামত আহিব ইয়াৰ পৰা এমচিকিউ আহিব ঠিক আছে তাৰপিছত ফাইনেলি ইয়াৰ পৰা ক্ষুদ্ৰান্তৰ পৰা গৈ আমাৰ কি হয় বৃহদান্তত প্ৰৱেশ কৰে এইটো বৃহদান্ত ঠিক আছে তো বৃহদান্ত তাৰপিছত মলত্যাগ যিবিলাক পাচন আৰু শোষণ নোহোৱা অপাচিত খাদ্য সেইবিলাক ক্ষুদ্ৰান্তৰ পৰা বৃহদান্তলৈ যায় বৃহদান্তত কি থাকে ইয়াতো ভিল্লি থাকে ইহঁতে অলাগতিয়াল অংশৰ পৰা অতিৰিক্ত পানীভাগ শুহি লয় তাৰপিছত অৱশিষ্ট কঠিন বা অৰ্ধকঠিন পদাৰ্থখিনি মল হিচাপে পায়ু দি দেহৰ পৰা নিষ্কাশিত হয় ঠিক আছে আৰু এই মল ত্যাগ কাৰ্যটো কোনটো পেশীয়ে নিয়ন্ত্ৰণ কৰে স্ফিংক্টাৰ ঠিক আছে এই বস্তুটো মনত ৰাখিবা এইটো কেতিয়াবা এক্সামত সোধে ঠিক আছে সো আমি গোটেইখিনি বস্তু ধুনীয়াকৈ মানুহৰ পাচনটো ডিসকাস কৰিলোঁ শ্বসনৰ দুটামান বস্তু শিকিম আজি তাৰপিছত আমি নেক্সট ক্লাছত আমি মানুহৰ শ্বাসতন্ত্ৰটো ভালকৈ ডিটেইলছত পঢ়িম ঠিক আছে এতিয়া শ্বসনৰ বিষয়ে যদি আমি চাওঁ শ্বসন ৰেস্পিৰেশ্যন কি হয় পৰিপুষ্টি প্ৰক্ৰিয়াত গ্ৰহণ কৰা খাদ্যৰ পৰা শক্তি মুকলি কৰা প্ৰক্ৰিয়াটো হ'ল শ্বসন ঠিক আছে বিভিন্ন জীৱই বেলেগ উপায়েৰে খাদ্যৰ পৰা শক্তি আহৰণ কৰে বেলেগ উপায়েৰে খাদ্যৰ পৰা শক্তি লয় ঠিক আছে যেনেকৈ গ্লুকোজ অণু ভঙনাৰ বিভিন্ন পথ অৰ্থাৎ শ্বসন মানে হয় কিনো আচলতে শ্বসন মানে হয় যে আমাৰ খাদ্যৰ পৰা আমি কেনেকৈ শক্তিবিলাক ললোঁ ঠিক আছে আগৰটো শক্তি উৎপন্ন হয় এইটো আমি কেনেকৈ শক্তি আমাৰ প্ৰডিউচ হয় মানে ধৰা মানে মই যদি কওঁ আল্টিমেটলি শ্বসন মানে কি উশাহ নিশাহ লোৱা হয় ন সেই বস্তুটোৱে শ্বসন হয় আল্টিমেটলি ঠিক আছে এটা গ্লুকোজ অণু ভাঙন হয় আমাৰ দেহত ঠিক আছে কোষৰ ভিতৰত গ্লুকোজৰ ভঙন প্ৰধানকৈ দুটা পৰ্যায়ত ঘটে এটা প্ৰথম পৰ্যায় এটা দ্বিতীয় পৰ্যায় প্ৰথমটো ঘটে কোষ পৰশত ঠিক আছে গ্লুকোজত কেইটা কাৰ্বন থাকে 6টা কাৰ্বন থাকে কি C6H12 তাৰপিছত O কিমান 6 হল 6টা কাৰ্বন থাকে এই 6টা কাৰ্বন থকা অণু ভাঙি 3টা কাৰ্বন থকা পাইৰুভেট বনে ঠিক আছে আৰু তাৰ লগত শক্তিৰ সৃষ্টি হয় এই প্ৰক্ৰিয়াটো ক'ত হয় কোষ পৰশত হয় মানে চোৱা প্ৰথম 6টা কাৰ্বন আছে সেই 6টা কাৰ্বন থকা এটো কি বুলি কোৱা হয় গ্লুকোজ এটো ভাঙি কি হয় পাইৰুভেট ইয়াত 3টা কাৰ্বন থাকে এটো কি বুলি কোৱা হয় পাইৰুভেট আৰু এই বস্তুটো ক'ত ঘটে সাইটোপ্লাজমত অৰ্থাৎ কোষ পৰশত ঠিক আছে ক'ত ঘটে এটো বস্তু কোষ পৰশত ঠিক আছে তাৰপিছত সেকেন্ড স্টেপ কি হ'ব ইয়াৰ পিছত পাইৰুভেটৰ ভাঙি অক্সিজেনৰ উপস্থিতি বা অনুপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি 3টা টাইপত হয় প্ৰথম কথা মনত ৰাখিবা প্ৰথম কি হয় মই এফালে এটা স্লাইডো মই ইয়াতে লগাই দিছো ৰখা এক মিনিট প্ৰথম গ্লুকোজত 6টা কাৰ্বন আছে হেতু সাইটোপ্লাজম অৰ্থাৎ কোষ পৰশত ভাঙি 3টা কাৰ্বন থকা পাইৰুভেট বনে ঠিক আছে এই বস্তুটোৰ ওপৰত কিন্তু আহে এমসিকিউ তাৰপিছত 3টা কাৰ্বন থকা পাইৰুভেট 3টা বেলেগ টাইপত তোমাৰ
আমাৰ নেক্সট ভাঙি যায় ঠিক আছে তো কেনেকৈ ভাঙে চোৱা প্ৰথমটো হ'ল অক্সিজেন যেতিয়া নাথাকে অক্সিজেনৰ অনুপস্থিতি অক্সিজেন নাই তাক অবাত শ্বসন বুলি কোৱা হয় ইংলিছত এনাৰবেৰিক ৰেসপিৰেশন ঠিক আছে অৰ্থাৎ অক্সিজেন নাই অক্সিজেনৰ অনুপস্থিতিত কি হয় এক্সাম্পল কি ইষ্টত হয় যেনেকুৱা এককোষী জীৱ অক্সিজেন নোহোৱাকৈ পাইৰুভেট অণু ভাঙি কি হয় ইথানল CO2 আৰু শক্তি উৎপন্ন হয় এই প্ৰক্ৰিয়াটোক কিন্নন বুলি কয় ফাৰ্মেন্টেশন ঠিক আছে অৰ্থাৎ ছটা কাৰ্বনৰ পৰা তিনটা কাৰ্বন বনিলে তাৰপিছত কি হয় অক্সিজেনৰ অনুপস্থিতি ইষ্টত হয় ইথানল CO2 আৰু শক্তি উৎপন্ন হয় ঠিক আছে সেকেন্ড স্টেপ কি হয় সেকেন্ড স্টেপ আমাৰ পেশী কোষত হয় মাসলত হয় কেতিয়াবা ঠিক আছে আমাৰ কেতিয়াবা আমাৰ নিজৰো মাসলত কেতিয়াবা যদি অক্সিজেন কমি যায় ঠিক আছে অক্সিজেন যদি কমি যায় অত্যাধিক আমি যেতিয়া শ্ৰম কৰো তেতিয়া কি হয় তেতিয়া সেই পাইৰুভেট অণুটো ভাঙি কি হয় তিনটা কাৰ্বনযুক্ত লেক্টিক এসিড বনে ঠিক আছে আৰু শক্তি উৎপন্ন হয় আৰু এই লেক্টিক এসিড জমা হোৱাৰ বাবে আমাৰ কেতিয়াবা পেশীত হামুচি ধৰে মাসল ক্ৰেম্প আহে মাসলত আমি যেতিয়া বেছি কষ্ট কৰো যেতিয়া আমাৰ অক্সিজেন তাত কমি যায় অক্সিজেন কমি গলে কি হয় সেকেন্ড স্টেপটো হয় এই পাইৰুভেটৰ পৰা লেক্টিক এসিড ফৰ্ম হয় ঠিক আছে আৰু সেই কাৰণে মানে হিৰামৰি ধৰে কেতিয়াবা আৰু থাৰ্ড হ'ল যেতিয়া আমাৰ শৰীৰত অক্সিজেন এভেইলেবল থাকে তেতিয়া কি হয় তেতিয়া কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি এটো ফুললি হয় এটো ঠিক আছে তো দিস ইজ এটো কোৱা হয় সবাত শ্বসন অক্সিজেনৰ উপস্থিতি সবাত মানে অক্সিজেনৰ উপস্থিতি এৰবিক আৰু অবাত মানে অক্সিজেন নাই ঠিক আছে আৰু যোনটো সবাত শ্বসন এটো সবাত শ্বসন কোড হয় আমাৰ কোষৰ মাইট্ৰকন্ড্ৰিয়াত হয় ঠিক আছে তো এই বস্তুখিনি তোমালকে মনত ৰাখিবা তাৰপিছত নেক্সট আহে কি এটিপি বিষয় আমি কেতিয়াবা এক্সামত এটিপি বিষয় খুদে তো এটিপি জাস্ট ফুল ফৰ্মটো মনত ৰাখিবা এডিনোসাইন ট্ৰাইফসফেট ঠিক আছে শ্বসন প্ৰক্ৰিয়াত যে মুকলি হোৱা শক্তি লগে লগে কোষত এটিপি নামৰ অণু সংশ্লেষণত ব্যৱহাৰ কৰা হয় ঠিক আছে এটিপি কি বুলি কোৱা হয় এটিপি কোৱা হয় কোষীয় মুদ্ৰা এনাৰ্জি কাৰেন্সি বুলি কোৱা হয় কাৰণ কোষে নিজৰ সকলো শক্তিবিলাক এটিপি ভাঙি শক্তি আহৰণ কৰে ঠিক আছে এটিপি এই বস্তু মনত ৰাখিবা এটিপি ঠিক আছে তাৰপিছত আমাৰ উদ্ভিদ আৰু পানীৰ শ্বসনৰ পাৰ্থক্য আছে তো প্ৰত্যেকটো বস্তু মই পঢ়াই আছো তো এই স্লাইডটো তোমালোকে নিজে পঢ়িবা কাৰণ প্ৰত্যেকটো বস্তু মই সদায় তোমালোকক কিবা নহয় কিবা এটা হোমৱৰ্ক দিওঁ তো লাষ্ট স্লাইডটো তোমালোকে নিজে পঢ়িবা ঠিক আছে তো আমি নেক্সট মানুহৰ শ্বাসতন্ত্ৰটোৰ বিষয়ে পঢ়িম আৰু এটা কথা এই বস্তুখিনি মই অলৰেডি ইংলিছৰ টাৰ্মবিলাক পঢ়ি দি গৈছো না এক্সপ্লেইন কৰিয়ে গৈছো তো এনেই দুটা মোৰ নিজৰ টাইম ৱেষ্ট তোমালোকৰ টাইম ৱেষ্ট হ'ব তাতছে ইংলিছৰ ল'ৰা ছোৱালীখিনিয়ে এইটোৱে চাই লোৱা একো নাই তো এই ভিডিওটো ইংলিছৰ ল'ৰা ছোৱালীখিনিও চাই লোৱা আৰু তোমালোকক মই ইংলিছৰ নোটছটো বেলেগে প্ৰভাইড কৰি দিম মই নোটছ বনাই থোৱা আছে ঠিক আছে তো ইংলিছৰ কাৰণে সেম বস্তু ইংলিছত বনোৱা আছে সেই নোটছটো মই এড কৰি দিম ফোল্ডাৰতে তো তোমালোকে সেম বস্তুখিনি ইংলিছত যেতিয়া এই ক্লাছটো চাই থাকিবা তোমালোকে সেই ইংলিছৰ নোটছটো উলিয়াই লৈ তোমালোকে বুজি চাবা ঠিক আছে আৰু নোটছটো মই এনেকুৱাকৈ বনাইছো এই বস্তুখিনি নে মকি কৈহে গৈছো তো তোমালোকে মই নকলেও তোমালোকে বুজি যাবা মানে নোটছটো মই এনেকুৱাকৈ বনাই দিছো ঠিক আছে বায়োলজি কি হয় আলটিমেটলি মুখস্থ কৰিব লাগে বেলেগটো কি আছে বুজিবলৈ ইয়াতে মইতো ফিজিক্স কেমিষ্ট্ৰি এইবিলাকে আমি বুজিব লাগে ন বায়োলজি নোটছখিনি পঢ়িলে হ'ল মোৰতো এইটোৱে কম তোমালোকে এই ভিডিওটো এনে আধা ঘণ্টা সময় নষ্টহে হ'ব তোমালোকৰ তাতছে ভাল নিজে নোটছটো পঢ়ি লোৱা বেছি বেটাৰ হ'ব তো আমি সেকেন্ড ক্লাছত লগ পাই আছো ইয়াৰ সেকেন্ড